আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক দ্য জব ইনফৰমেশ্যন এণ্ড এছএমএছ ক্লাছলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম অসম হিষ্ট্ৰী অসম ইতিহাসৰ বিষয়ে বা আসাম হিষ্ট্ৰীৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন মই আপোনালোকৰ লগত আলোচনা কৰিম আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ যে নহওক আপুনি যদি মোৰ চেনেল নতুন আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু মোক আগবাঢ়ি যাবলৈ সহায় কৰিব লগতে আপুনি যদি মোৰ চেনেলত আগৰ পৰাই ভিউৱাৰ্ছ হয় তেতিয়াহ'লে আপুনি অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিয়ে নহওক আহক কুৱেশ্যনলৈ আগবাঢ়ো যিয়ে নহওক ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে শাল স্তম্ভৰ ৰাজবংশৰ ৰাজধানী দেশত অৱস্থিত আছিলে অপশ্যন কেইটা দিয়া হৈছে প্ৰাগজ্যোতিষপুৰ কামৰূপ হৰূপেশ্বৰ কোচবিহাৰ ইয়াৰে অপশ্যন কেইটা হৈছে অপশ্যন কেইটাৰ মাজত কামৰূপটো প্ৰাগজ্যোতিষপুৰটো জানে অসমৰ পুৰণি নাম কামৰূপো অসমৰ পুৰণি নাম যিয়ে নহওক ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হৰূপেশ্বৰ নেক্সট কুৱেশ্যনটো দিয়া হৈছে হৰজৰা পুখুৰী নামেৰে জনাজাত তেজপুৰৰ বৃহৎ আকাৰৰ পুখুৰী কোনে খনন কৰিছিলে ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে ভাস্কৰ বৰ্মন বল বৰ্মন গ নম্বৰ দিয়া হৈছে হৰ্জৰ বৰ্মন আৰু ঘ দিয়া হৈছে ভূতি বৰ্মন ইয়াতে আপোনালোকে বুজিয়ে পাব যে নামৰ লগত মিল থকা যিহেতু সিয়ে অবভিয়াছলি তেখেতেই হেৰি কৰিব খনন পুখুৰীটো খুন্দিব যিয়ে নহওক ইয়াতে আনচাৰটো হৈছে গ নম্বৰ হৰ্জৰ বৰ্মন নেক্সট কুৱেশ্যনটো দিয়া হৈছে নিম্নলিখিত কোনটো প্ৰাণীক কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিলে অপশ্যন কেইটা দিয়া হৈছে বাঘ তাৰপিছত খ নম্বৰ দিয়া হৈছে হাতী গ নম্বৰ দিয়া হৈছে গড় আৰু ঘ দিয়া হৈছে গৰু নেক্সট ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হাতী নেক্সট কুৱেশ্যনটো দিয়া হৈছে প্ৰাচীনতম কামাখ্যা মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে চুতীয়া ৰাজবংশ কোচ ৰাজবংশ শাল স্তম্ভ ৰাজবংশ আৰু কছাৰী ৰাজবংশ এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ ইয়াতে আপোনালোকৰ ইংলিছ ভাৰ্জনটো দিয়া হৈছে যদি আপুনি ইংলিছ মিডিয়ামৰ কোনোবা আছে তেতিয়াহ'লে তেখেতেও এই ভিডিঅ'টো চাব পাৰিব যিহেতু ইংলিছ ভাৰ্জনটো দিয়া আছে যিয়ে নহওক ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শাল স্তম্ভ ৰাজবংশ তাৰপিছত নেক্সট কুৱেশ্যনটো দিয়া হৈছে শালস্তম্ভৰ ৰাজবংশই কামৰূপত দেশ লৈ শাসন কৰিছিলে 550 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দলৈ 650ৰ পৰা 900লৈ তাৰপিছত 750ৰ পৰা 900লৈ 850ৰ পৰা 900লৈ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 650 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দলৈকে নেক্সট কুৱেশ্যনটো দিয়া হৈছে শালস্তম্ভৰ ৰাজবংশৰ অন্তিম শাসক কোন আছিলে Who was the last ruler of the Halistamba dynasty? যে নহওক অপশ্যন কেইটা দিয়া হৈছে বনমাল বৰ্মাদেৱ জয়মালা বা বীৰবাহু বলবৰ্মন তৃতীয় আৰু তেগ সিংহ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে তেগ সিংহ নেক্সট কুৱেশ্যনটো দিয়া হৈছে শালস্তম্ভ ৰাজবংশৰ পতনৰ পিছত নিম্নলিখিত কোনটো ৰাজবংশই কামৰূপত শাসন কৰিছিলে অপশ্যন কেইটা দিয়া হৈছে বৰ্মন ৰাজবংশ পাল ৰাজবংশ কছাৰী ৰাজবংশ আৰু চুতীয়া ৰাজবংশ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ পাল ৰাজবংশ নেক্সট কুৱেশ্যন দিয়া হৈছে পাল ৰাজবংশৰ প্ৰথম শাসক কোন আছিলে ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে নীতিপাল গোপাল ব্ৰজপাল ব্ৰহ্মপাল ইংলিছটো মই পঢ়াই অকণমান শুনাই দিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য পালা ডাইনেষ্টি ইয়াৰে নীতিপাল গোপাল ব্ৰজপাল ব্ৰহ্মপাল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপাল নেক্সট কুৱেশ্যনটো দিয়া হৈছে পাল ৰাজবংশৰ ৰাজধানী ক'ত আছিলে অপশ্যন কেইটা দিয়া হৈছে ক নম্বৰটো দিয়া হৈছে বিশ্বনাথ খ নম্বৰটো দিয়া হৈছে শদিয়া গ নম্বৰটো দুৰ্জয়া আৰু ঘটো দিয়া হৈছে চৰাইদেউ Where was the capital of the Pala dynasty? ইয়াতে বিশ্বনাথ শদিয়া দুৰ্জয়া আৰু চৰাইদেউ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দুৰ্জয়া নেক্সট কুৱেশ্যন দিয়া হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে হো বুইল্ড দ্য হয়গ্ৰীৱ মাধৱ টেম্পল যিয়ে নহওক ইয়াতে অপশ্যন কেইটা দিয়া হৈছে বৰ্মনসকলে কোচসকলে পালসকলে আৰু আহোমসকলে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পালসকলে
নেক্সট কুৱেশ্যনটো দিয়া হৈছে পাল ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল অপশ্যন কেইটা দিয়া হৈছে ধৰ্মপাল জয়পাল ৰত্নপাল গোপাল নেক্সট ইংলিছ ভাৰ্জনতো দিয়া হৈছে হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য পালা ডাইনেষ্টি ধৰ্মপাল জয়পাল ৰত্নপাল এণ্ড গোপাল ইয়াৰে শুদ্ধোত্তৰটো হৈছে ধৰ্মপাল নেক্সট কুৱেশ্যনটো দিয়া হৈছে কাৰ আক্ৰমণত পাল ৰাজবংশৰ সমাপ্তি ঘটে ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে ৰামপাল জয়পাল গোপাল আৰু ৰত্নপাল ইয়াৰে শুদ্ধোত্তৰটো হৈছে ৰামপালৰ আক্ৰমণত যি পাল ৰাজবংশ আছিলে তাৰ সমাপ্তি ঘটিছিলে নেক্সট কুৱেশ্যনটো দিয়া হৈছে পাল ৰাজবংশৰ অন্তিম শাসক কোন আছিল ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে ব্ৰহ্মপাল হৰ্ষপাল ধৰ্মপাল আৰু জয়পাল হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য পালা ডাইনেষ্টি ইয়াৰে ব্ৰহ্মপাল হৰ্ষপাল এণ্ড ধৰ্মপাল এণ্ড জয়পাল ইয়াৰে শুদ্ধোত্তৰটো হৈছে জয়পাল নেক্সট কুৱেশ্যন দিয়া হৈছে কাছাৰৰ প্ৰাচীন নাম কি আছিল হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে হিড়িম্বাপুৰ হাজো কামৰূপ শোণিতপুৰ ইয়াৰে শুদ্ধোত্তৰটো হৈছে হিড়িম্বাপুৰ নেক্সট কুৱেশ্যনটো দিয়া হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডম আপোনালোকে এইটো কুৱেশ্যনটো একদম ছ'চিয়েল ছায়েন্স পঢ়া চবেই গম পায় সৰু বাচ্ছা এটাই গম পায় এইটো এনচাৰ কি হ'ব যিয়ে নহওক তথাপি অপশ্যন কেইটামান দিয়া হৈছে চুকাফা চুতেইফা চুবিনফা চুখামফা ইয়াৰে শুদ্ধোত্তৰটো হৈছে চুকাফা নেক্সট কুৱেশ্যনটো দিয়া হৈছে আহোমসকল দেশৰ পৰা আহিছিল ডিড দ্য আহোমছ কাম ফ্ৰম মাংমাও আৰাকান ৰাইখান পাটকাই ইয়াৰে শুদ্ধোত্তৰটো হৈছে মাংমাও অপশ্যন নম্বৰ এ বা এফালে অসমীয়াত অপশ্যন ক নেক্সট কুৱেশ্যনটো দিয়া হৈছে আহোমসকলে দেশৰ পৰা অসমত প্ৰৱেশ কৰিছিলে মুৰে পৰ্বতমালা পাটকাই পৰ্বতমালা ফুংগান পৰ্বতমালা ডিফু পৰ্বতমালা ইংলিছ ভাৰ্জনটো হৈছে ডিড দ্য আহোম এণ্টাৰ আছাম ফ্ৰম দ্য মুৰে মাউণ্টেইনছ পাটকাই মাউণ্টেইনছ দ্য ফাংগান মাউণ্টেইনছ এণ্ড ডিফু মাউণ্টেইনছ এইটো চবৰে জনা কুৱেশ্যনে হয় তথাপি মই এনচাৰটো কৈ দিছোঁ এনচাৰটো হৈছে পাটকাই পৰ্বতমালা নেক্সট কুৱেশ্যনটো হৈছে চুকাফাই ডেছ চনত তেওঁ মংমাও ত্যাগ কৰিছিল চুকাফা লেফ্ট মংমাও ইন 1215 1228 1253 1268 অসমীয়াত আছে 1215 1228 1253 আৰু 1268 ইয়াৰে যিহেতু বহুতকেইটা অপশ্যনে আছে ইয়াৰে শুদ্ধোত্তৰটো হৈছে 1215 বা 1215 নেক্সট কুৱেশ্যনটো দিয়া হৈছে আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে ইন হুইচ ইয়াৰ ডিড দ্য আহোম এণ্টাৰ দ্য ব্ৰহ্মপুত্ৰ ভেলী অপশ্যন কেইটা দিয়া হৈছে 1220 খ্ৰীষ্টাব্দ 1225 খ্ৰীষ্টাব্দ 1228 খ্ৰীষ্টাব্দ আৰু 1230 খ্ৰীষ্টাব্দ ইয়াৰে শুদ্ধোত্তৰটো হৈছে 1228 খ্ৰীষ্টাব্দ এইটো আপোনালোকে চবেই গমে পায় 1228 খ্ৰীষ্টাব্দ বুলি নেক্সট কুৱেশ্যনটো দিয়া হৈছে আহোমসকলৰ কালক্ৰমত ঘটা ঘটনাসমূহৰ ঐতিহাসিক বিৱৰণক কি নামেৰে জনা যায় হোৱাট ইজ দ্য হিষ্টৰিকেল একাউণ্ট অফ দ্য ইভেণ্টছ ডেট টুক প্লেচ ডিউৰিং দ্য ৰিগেন অফ দ্য আহোমছ ইয়াতে অপশ্যন কেইটা দিয়া হৈছে এ নম্বৰত দিয়া হৈছে হিষ্ট্ৰী বি নম্বৰটো হিষ্ট্ৰী চি নম্বৰ পাষ্ট টেন্স এণ্ড ডি নম্বৰ দ্য ডেজ অফ চুকাফা অসমীয়াত দিয়া হৈছে ইতিহাস বুৰঞ্জী গ নম্বৰ দিয়া হৈছে অতীতৰ সময় আৰু ঘ দিয়া হৈছে চুকাফাৰ দিন ইয়াৰে শুদ্ধোত্তৰটো হৈছে
বুৰঞ্জী আপোনালোকে চবেই গম পায় আহোমৰ ৰাজত্বকালতে বুৰঞ্জীৰ মানে লিখা ষ্টাৰ্ট কৰিছিলে তো আহোমৰ যিবিলাক ঘটনা ঘটিছিলে সেইবিলাক নিশ্চয় সেই বুৰঞ্জীসমূহতে লিখা আছিলে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বুৰঞ্জী যিয়ে নহওক আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আপুনি আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিব পাৰে আৰু মোক আগবাঢ়ি যোৱাত আপোনাৰ অকণমান সঁহাৰি থাকে আৰু যদি আপুনি মোৰ চেনেলত আগৰ পৰা আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় আই অসম জয় হিন্দ